Hi everyone, আজি বনাব লৈছো ডালিয়াৰ পোলাও তাৰ বাবে লৈছো এবাটি ডালিয়া আৰু এটুকুৰা স্কোৱাশ এফাল পিয়াজ এটুকুৰা আদা এটুকুৰা গাজৰ আৰু বিনছ কেইটামান আৰু কেইফুটামান ৰসুন হেখিনি প্ৰথমতে কাটি মেলি ৰেডি কৰি ললো আৰু ডালিয়াখিনিও ধুই মেলি ৰেডি কৰি ললো এটা সৰু কুকাৰত প্ৰথমতে অলিভ অইল অলপ দি কিনি তাতে সবজিখিনি ভাজি ললো ভাজি হোৱা তাতে ডালিয়াখিনিও দি দিছো ডালিয়াটো প্ৰথমতে ভালকে ভাজি লৈছো আৰু তাতে সোৱাদ অনুসৰি নিমখ হালধি জিৰা পাউডাৰ ধনিয়া পাউডাৰ সকলোখিনি দি ভালদৰে ভাজি লৈছো ভাজি হোৱাত উতলা গৰম পানী অলপ ঢালি দিছো আৰু দুটামান হুইসেল মাৰিব দি ঠাণ্ডা হ'ব দি খুলি তাতে ধনিয়া আৰু কেঁচা জলকীয়া দি দিছো আপোনালোকে যদি অলিভ অইল নেথাকে মিঠা তেলেৰেও বনাই খাব পাৰে বহুত হেলদি হয় ডালিয়াটো হৈছে ঘেহুৰ টুকুৰা আপোনালোকেও এনেদৰে বনাই খাই চাব মানুহজনে যিহেতু ৰাতি ভাত নেখায় সেইকাৰণে তেওঁৰ কাৰণে ডালিয়া বনাই দিছো মোৰ ভিডিঅটো কেনে পালে চাই কমেন্ট কৰি জনাবলৈ নেপাহৰিব আজিলৈ আহিলো আৰু এটি অন্য ভিডিঅ লগ পোৱাৰ আশাৰে ধন্যবাদ